তো বন্ধুসকল আমি সকলোৱে জানো যে শিক্ষকতা কৰিবলৈ হলে আমাক প্ৰয়োজন হয় টেট কোৱালিফাই কৰাটো হয় বন্ধুসকল ঠিক তেনেধৰণে আমি যদি কলেজত শিক্ষকতা কৰিবলৈ যাওঁ তেতিয়াহলে আমাক প্ৰয়োজন হয় নেট বা স্লেট এক্সামৰ হয় বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ গৈ আছো সেট এক্সামৰ বিষয়ে অৰ্থাৎ ষ্টেট এলিজিবিলিটি টেষ্ট 2025 ৰ বিষয়ে হয় বন্ধুসকল ইতিমধ্যে স্লেট অৰ্থাৎ ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট কমিশনে নোটিফিকেশন আউট কৰিছে যে অহা 23 মাৰ্চ 2025 ত তেওঁলোকে এই সেট এক্সাম অনুষ্ঠিত কৰিব হয় বন্ধুসকল এই সেট এক্সাম 2025 ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পৰা আৰম্ভ কৰি এপ্লিকেশন প্ৰসেস এক্সাম সেন্টাৰ সিলেবাস এক্সাম প্যাটাৰ্ন সম্পূৰ্ণ কথা মই এই ভিডিঅ'টিত আপোনালোকক জ্ঞাত কৰোৱাম তো বন্ধুসকল তেতিয়ালে এই ভিডিঅ'টি বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে ভিডিঅ'টি হেহলৈকে চাব আৰু এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন ভিডিঅ' বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আগবাঢ়ো হয় বন্ধুসকল ইতিমধ্যে ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট কমিশনে অৰ্থাৎ স্লেট কমিশনে ইতিমধ্যে নোটিফিকেশন আউট কৰিছে যে তেওঁলোকে সেট এক্সাম অহা 23 মাৰ্চ 2025 তাৰিখে কণ্ডাক্ট কৰিব আৰু ইয়াৰ যি এপ্লাই প্ৰক্ৰিয়া 1 ডিসেম্বৰৰ পৰা আৰম্ভ হৈ গৈছে অহা 15 জানুৱাৰী পৰ্যন্ত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই এপ্লাই প্ৰক্ৰিয়াত কোনসকল শিক্ষাৰ্থী অংশগ্ৰহণ কৰিব পাৰিব অৰ্থাৎ এই সেট এক্সামৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব হয় বন্ধুসকল মই আপোনালোকক ক্লিয়াৰ কৰি দিছো যে যিসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে যিকোনো বিষয়ত তেও যদি মাষ্টাৰ ডিগ্ৰী 55% লৈ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে দেন তেও এই সেট এক্সামৰ কাৰণে এলিজিবিলিটি লাভ কৰিব হয় বন্ধুসকল লগতে বন্ধুসকল যিসকল শিক্ষাৰ্থী ৰিজাৰ্ভেশন কেটেগৰী বা ৰিজাৰ্ভ কেটেগৰী এসটি এসসি বা ইডব্লিউএস লগতে ওবিসি নন ক্ৰিমিলিয়াৰ কেটেগৰী হয় তেতিয়ালে হে শিক্ষাৰ্থীসকলৰ কেৱল লাগিব 50% হয় বন্ধুসকল তেওঁলোকৰ কাৰণে 5% ৰিলেক্সেশন দিয়া আছে হয় বন্ধুসকল এইখিনিতে বহুত শিক্ষাৰ্থীয়ে জানিব বিচাৰিব পাৰে যে যিসকল শিক্ষাৰ্থী 4th সেমৰ এক্সাম দিছে তেও লাগিলে কৃষ্ণকান্ত সন্দিকৈতে হওক গুৱাহাটী ইউনিভাৰ্সিটিতে হওক ডিব্ৰুগড় ইউনিভাৰ্সিটিতে হওক তেওঁলোকে এক্সামটো দিব পাৰিবনে নাই হয় বন্ধুসকল যিসকল শিক্ষাৰ্থী 4th সেমৰ এক্সাম দিছে ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে হে শিক্ষাৰ্থীও আনকি এই সেট এক্সামৰ কাৰণে এলিজিবিলিটি লাভ কৰিব তেওঁলোকেও এপ্লাই কৰিব পাৰিব বহুত শিক্ষাৰ্থী এটোৱে জানিব বিচাৰিব পাৰে যে কেকে আইডল বা ইগনো আন্ডাৰত কৰা মাষ্টাৰ ডিগ্ৰী এই সেট এক্সামৰ কাৰণে এলিজিবিলিটি লাভ কৰিব নে নাই তো বন্ধুসকল মই আপোনালোকক ক্লিয়াৰ কৰি দিও যিসকল শিক্ষাৰ্থী মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেওঁলোকে এলিজিবিলিটি লাভ কৰিব তেও লাগিলে কেকে আন্ডাৰতে হওক ইগনো আন্ডাৰতে হওক বা আইডলতে হওক বা তেও লাগিলে ৰেগুলাৰ মডতে হওক যদি তেও মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে তেও লাগিলে ওডিএল মডতে হওক বা ৰেগুলাৰ মডতে হওক তেও এই সেট এক্সামৰ কাৰণে এলিজিবিলিটি লাভ কৰিব তো বন্ধুসকল বলক আমি স্ক্ৰিনত যাও আমি ভালদৰে জানিলো এই সেট এক্সামৰ এপ্লাই প্ৰক্ৰিয়া এক্সাম প্যাটাৰ্ন সিলেবাস আৰু এক্সাম সেন্টাৰ এপ্লিকেশন ফিস আদি সমূহৰ বিষয়ে তো বন্ধুসকল এইটো হৈছে স্লেট কমিশন আসামৰ নোটিফিকেশনটো আৰু এই এক্সামটো কেৱল অসম বুলি নহয় গোটেই নৰ্থ ইষ্টৰ কাৰণে এটো প্ৰযোজ্য অৰ্থাৎ নৰ্থ ইষ্টৰ সকলো ষ্টেটে ইয়াত পাৰ্টিসিপেট কৰে তো বন্ধুসকল ষ্টেট এলিজিবিলিটি টেষ্ট সেট এক্সাম যেটো হয় তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে মই ইতিমধ্যে জনাইছো আপোনালোকক যে 55% লাগিব আৰু বাকি এসটি এসসিৰ কাৰণে 50% লাগিব আৰু তেও যদি ফাইনাল ইয়াৰত আছে বা তেও এক্সাম দিছে ফাইনাল ৰিজাল্টৰ কাৰণে ৱেইট কৰিছে তেও আনকি এলিজিবিলিটি লাভ কৰিব এটা কথা হল বন্ধুসকল আপোনালোকে কি সাবজেক্টত এই এক্সামটো দিব পাৰিব হয় বন্ধুসকল আপোনালোকে দিব বিচৰা বা দিব পৰা সাবজেক্টখিনি হৈছে এছামিজ ইংলিশ ইকনমিক্স এডুকেশন হিষ্ট্ৰী ফিলসফি পলিটিক্যাল সায়েন্স জিওগ্ৰাফি মণিপুৰী বড়ো বেংগলী হিন্দী এন্থ্ৰোপোলজি সংস্কৃত সোশিयोलॉजी আৰবিক পাৰ্সিয়ান ল নেপালী কমাৰ্স ম্যানেজমেন্ট Chemical science, life science, mathematical science, physical science, computer science, environmental science, আৰু library and information science, আৰু হেখৰটো হৈছে art, atmospheric, ocean and planetary science. অৰ্থাৎ আপোনালোকে টোটাল 38 সাবজেক্টত আপোনালোকে এক্সামটো দিব পাৰিব তো টেষ্ট সেন্টাৰ যদি আমি চাবলৈ যাওঁ অৰ্থাৎ এই এক্সাম সেন্টাৰটো কোট হয় হেতু যদি আমি চাবলৈ যাওঁ তেতিয়ালে ইউনিভাৰ্সিটি বিলাকত হয় প্ৰাইম যিবিলাক ইউনিভাৰ্সিটি আছে গুৱাহাটী ইউনিভাৰ্সিটি হওক ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক তেজপুৰ ইউনিভাৰ্সিটি আসাম ইউনিভাৰ্সিটি
অসমত এই 4টা ইউনিভাৰ্চিটিত কণ্ডাক্ট হ'ব বাকি মণিপুৰ ইউনিভাৰ্চিটিত হ'ব ৰাজীৱ গান্ধী সেন্ট্ৰেল ইউনিভাৰ্চিটি অৰুণাচলত হ'ব ত্ৰিপুৰা ইউনিভাৰ্চিটি সিকিম যেটো নৰ্থ বাহাদুৰ ভাণ্ডাৰী ডিগ্ৰী কলেজ হ'ব তাত হ'ব মিজোৰাম ইউনিভাৰ্চিটি নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটি যেটো নেহু হয় তাত হ'ব আৰু নাগালেণ্ড ইউনিভাৰ্চিটি এই 11টা ইউনিভাৰ্চিটিত তেওঁলোকে এই এক্সামটো কণ্ডাক্ট কৰে তো বন্ধুসকল এতিয়া আমি জানি লওঁ ইয়াৰ সিলেবাসটো হয় বন্ধুসকল সেট এক্সামৰ সিলেবাস বা সেট এক্সাম যদি আমি চাবলৈ যাওঁ তেতিয়াহলে আপোনালোকৰ দুটা পেপাৰ থাকিব পেপাৰ 1 আৰু পেপাৰ 2 হয় বন্ধুসকল পেপাৰ 1 ত থাকিব 100 মাৰ্কস আৰু পেপাৰ 2 ত থাকিব 200 মাৰ্কস আৰু পেপাৰ 1 ত থাকিব আপোনালোকৰ 50টা কোৱেশ্চন আৰু পেপাৰ 2 ত থাকিব 100টা কোৱেশ্চন অৰ্থাৎ প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত আপোনালোকৰ দুই নম্বৰ কৈ থাকিব 2 মাৰ্কস কৈ থাকিব আৰু আটাইতকৈ ডাঙৰ কথা বা ভাল কথাটো হৈছে বন্ধুসকল ইয়াত মানে আপোনালোকৰ নেগেটিভ মাৰ্কিং নাই হয় বন্ধুসকল নো নেগেটিভ মাৰ্কিং ইয়াত আছে হয় বন্ধুসকল লগতে আপোনালোকৰ যেটো এক্সামৰ প্যাটাৰ্নটো গুটেকিটা আপোনালোকৰ অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব যত আপোনালোকৰ থাকিব এমসিকিউ লগতে থাকিব আপোনালোকৰ ম্যাচিং লগতে থাকিব এজাৰশন বা ৰিজনিং থাকিব ট্ৰু এণ্ড ফলছ এই 4টা টপিকছৰ ওপৰত আপোনালোকৰ এক্সামটো হ'ব বা 4টা টপিকস কৈছো 4টা কোৱেশ্চনৰ যেটো প্যাটাৰ্ন 4টা প্যাটাৰ্নত আপোনালোকৰ এক্সামটো হ'ব বাকি সিলেবাসটো আপোনালোকৰ প্ৰথম যেটো পেপাৰ 1 হ'ব পেপাৰ 1 টো সকলোৰে কাৰণে কমন হ'ব যেটো আপোনালোকৰ তাত টিচিং এপ্টিটিউড সমূহ টেষ্ট কৰা হ'ব ৰিসাৰ্চ এপ্টিটিউড বা আপোনালোকৰ যেটো প্ৰাইমাৰীলি যিবিলাক ৰিজনিং এবিলিটি বা কম্প্ৰেhension এইবিলাক আপোনালোকৰ টেষ্ট কৰা হ'ব বাকি পেপাৰ 2 ত হ'ব কেৱল আপোনালোকৰ ডোমেইন সাবজেক্ট যেটো সাবজেক্টত আপুনি এক্সামটো দিব সেই সাবজেক্টৰ ওপৰতে আপোনালোকৰ 200 নম্বৰৰ কোৱেশ্চন আহিব 100 কোৱেশ্চন থাকিব তাত তো হেতু আছে আপোনালোকৰ এক্সামৰ যেটো সিলেবাস বা এক্সাম প্যাটাৰ্নটো ইয়াত লিখিয়ে দিছে যে there will be no negative marking in this exam হয় বন্ধুসকল এটো এক্সামত নেগেটিভ মাৰ্কিং নাই হেতু কাৰণে ভাল সকলো শিক্ষাৰ্থী সকলো কোৱেশ্চন অ্যাটেম্প্ট কৰি পেলাই ভাল নম্বৰ কেৰি কৰিবলৈ সক্ষম হ'ব হয় বন্ধুসকল আমি যদি ৰিজাৰ্ভেশন যদি আপোনালোকে কোৱালিফাই কৰে তো টোটাল ভ্যাকেন্সি যিমান থাকিব তাৰে ভিতৰত আপোনালোকৰ ওবিসি 27% থাকিব ইয়াত তেওঁলোকে 6000 টা ভ্যাকেন্সিৰ কথা কৈছে 6000 ভ্যাকেন্সিৰ ভিতৰত ওবিসি থাকিব 1620 টা এসসিৰ 900 টা এসটিৰ 450 টা পিডব্লিউডিৰ 300 টা জেনাৰেল আনৰিজাৰ্ভৰ 2031 টা আৰু ইডব্লিউএছৰ 600 টা এই পোষ্ট ইমান কিটা ৰিজাৰ্ভ থাকিব এজ পাৰ ৰিজাৰ্ভেশন যেটো পলিসি এটো মতে ৰিজাৰ্ভেশন থাকিব তো এইটো আছিল আপোনালোকৰ সেট এক্সাম তো সেট এক্সামৰ এপ্লাই প্ৰক্ৰিয়া হৈ আছে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে বহুত শিক্ষাৰ্থী এটো জানিব বিচাৰিব পাৰে যে এজ লিমিট কিমান তো বন্ধুসকল আপোনালোকক যদি মই জনাই দিও ইয়াত কৈছে there is no age limit হয় বন্ধুসকল যিকোনো শিক্ষাৰ্থী যিকোনো ক্যান্ডিডেটে ইয়াত এপ্লাই কৰিব পাৰিব এ ক্যান্ডিডেট ক্যান avail any number of chances আৰু ইয়াত আটাইতকৈ ভাল কথা হৈছে আপোনালোকে যিমানবাৰ এটেম্প কৰে এইবাৰ বেয়া কৰিছে অখাবাৰ দিব পাৰিব বহুবাৰ আপুনি এক্সামটো দিব পাৰিব এই কথাটো কৈছে তো বহুত কিটাৰ ক্ষেত্ৰত এই এক্সামটো ভাল আপোনালোকে এপিয়াৰ কৰিব লাগে তো এপ্লাই প্ৰক্ৰিয়া চলি আছে এপ্লাই কৰিব পাৰে আপোনালোকে তো বন্ধুসকল তেতিয়ালে এটো আছিল আজি ভিডিও আশা কৰিছো আপোনালোকক এই ভিডিওটিৰ জৰিয়তে কিঞ্চিত হলে উপকৃত কৰিবলৈ সক্ষম হৈছো ভিডিওটি যদি হসাকৈ আপোনাক উপকৃত হোৱা যেন অনুভৱ হৈছে লাইক শেয়াৰ কমেন্ট কৰাৰ লগতে এটা পৰ্যন্ত যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি মোক আগলৈ এনে ধৰণৰ নতুন নতুন ভিডিও বনাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলো ধন্যবাদ জয় আহোম